ঘোষণা হল অসম উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰা পৰীক্ষাৰ ফলাফল অনুসৰি কলা শাখাত উত্তীৰ্ণৰ হাৰ 89.18%, বিজ্ঞান শাখাত 89.88 আৰু বাণিজ্য শাখাত 77.80%। এইবাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত নাই কোনো স্থানপ্ৰাপ্তৰ ব্যৱস্থা। ডিব্ৰুগড়ৰ ডন বস্কো ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ৰিকি শইকীয়াৰ কৃতিত্ব। ডিব্ৰুগড় জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান ডন বস্কো ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা বিজ্ঞান শাখাত ৰিকি শইকীয়াই ডিষ্টিংশ্যনসহ প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হয় বৃহত্তৰ ডিব্ৰুগড় চহৰখনলৈ গৌৰৱ কঢ়িয়াই আনিলে। ৰিকিয়ে ইংৰাজীত 84, অল্টাৰনেটিভ ইংলিছত 91, কম্পিউটাৰ ছায়েন্সত 100, ৰসায়ন বিজ্ঞানত 98, ফিজিক্সত 97 আৰু মেথামেটিক্সত 92 নম্বৰ লাভ কৰিছে। এই ফলাফলক লৈ পিতৃ মাতৃ, বিদ্যালয়ৰ অধ্যক্ষ, ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী সকলো উৎফুল্লিত। We, the management and the staff members, are so happy about the result. It's the first time we are having the science stream, and Priyanuj Saikia, he has scored 94%. Though this year there is no rank system, but still we rejoice with him and his parents for the effort that he has put in to study and get a good result for our school. Not only he, other students also done well. We are studying the science stream and the first batch coming out after the result, and we are happy that they have done well. বিদ্যালয়খনৰ আখনৰো ফলাফল আৰু চৰকাৰৰ নতুন শিক্ষানীতিত সন্তোষ প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত এইদৰে কয় ৰিকিৰ পিতৃ মাতৃয়ে। ল'ৰাটো 94% পাইছে, যিহেতু এবাৰ ৰেংক দিয়া নাই। অসমৰ কিমান আমাৰ শিক্ষাৰ্থী ফলাফল কৰিছে আমি নাজানিম, গতিকে মই ধন্যবাদ দিছোঁ স্কুল কৰ্তৃপক্ষক, আৰু মাকেও যথেষ্ট কষ্ট কৰিলে। আৰু মই নিজেই কিন্তু 12 ফেইল, সি 94% পাইছে, গতিকে পিতৃ হিচাপে মই গৌৰৱান্বিত। আৰু সি যথেষ্ট সৰুৰ পৰা কষ্ট কৰে, স্কুলৰ সময়তো বেষ্ট ষ্টুডেণ্ট অফ দ্য ইয়েৰ পাইছে, আৰু মেট্ৰিকতো 97.5% পাইছিলে। গতিকে সৰুৰ পৰা পঢ়া শুনাত ভাল, গতিকে স্কুল কৰ্তৃপক্ষই যিখিনি দায়িত্ব ল'লে আৰু মাকে যিখিনি কৰিলে আৰু ওচৰ চুবুৰীয়া বন্ধু বান্ধৱী যিখিনি সহায় কৰিলে, মই সকলোকে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। মই আশা কৰোঁ যে সি ভৱিষ্যতে ভাল যিটো সপোন দেখিছে এটা অভিযান্ত্ৰিক বিভাগত তেওঁ পঢ়িম বুলি, গতিকে সেইটো যদি কৰিব পাৰে মই ভাবিছোঁ যে তাৰ সপোনটো ফুলফিল হ'ব। আপুনি যিহেতু শিক্ষাবিদ হিচাপে নতুন চৰকাৰৰ নীতিৰ ওপৰত কি ক'ব? নতুন নীতি যিটো এতিয়া তেওঁলোকে কৰিছে, গতিকে কেতিয়াবা অনুভৱ হয় যে এনেকুৱা ৰেংক নিদিলে বহুত ক্ষেত্ৰত ভালে বুলি আমি ভাবোঁ, কাৰণ কিছুমানে 1 নম্বৰ 2 নম্বৰৰ কাৰণে ৰেংকটো নাপায়, আৰু যিকেইজনে ৰেংক পায় সেইকেইজনৰহে মানে বেছি চৰ্চা হয়। ৰেংক নোপোৱাসকলৰ 1 নম্বৰ 2 নম্বৰ কাৰণে যিবিলাক থাকি যায় বা 10 নম্বৰৰ কাৰণে থাকি যায়, সেইবিলাকৰ চৰ্চা নহয়। আৰু ৰেংক পালে ভাল হ'ব বুলি মই নাভাবোঁ। বহুত ভাল ৰেংক পোৱা ল'ৰা ছোৱালীও পিছত আমি দেখোঁ যে জীৱনত সফল হ'ব নোৱাৰে, আৰু ৰেংক নোপোৱা ল'ৰা ছোৱালীও বহুতে সফল হ'ব পাৰে। গতিকে মই নিজে কৈছোঁ, মই আজি 2খন কলেজৰ অধ্যক্ষ হ'লোঁ, মই কিন্তু 12 ফেইল আছিলোঁ প্ৰথমত। গতিকে সেইবিলাক আমাৰ ইতিহাস আছে। আমি বহুত কষ্ট কৰাৰ বিনিময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মই 2nd পজিশ্যন পাইছিলোঁ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত মোৰ যিটো বিষয় আছিলে সেইটো 1ম পজিশ্যন পাইছিলোঁ। গতিকে কষ্ট কৰিলে মই ভাবোঁ সকলোৱে সময়ত ফলাফলবিলাক দেখুৱাব পাৰে। গতিকে আমাৰ প্ৰিয়ানুজে যিখিনি কৰিছে, মই পিতৃ হিচাপে আশা কৰিছোঁ ভৱিষ্যতে তাৰ ভাল হ'ব। ৰিকি শইকীয়া ডিব্ৰুগড় গান্ধীনগৰৰ নিবাসী তথা ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়া আৰু লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা ৰিজু গগৈৰ একমাত্ৰ পুত্ৰ। ভাল লাগিছে, সি যথেষ্ট কষ্ট কৰিছিলে, তাৰ ফল সি পাইছে। ধৰক স্কুলৰ টিচাৰসকলেও যথেষ্ট কষ্ট কৰিলে, আৰু তাৰ সি মানে এনে প্ৰাইভেটো হেৰি কৰিছিলে, চবেই আৰু বহুত সহায় কৰিছে তাক। মানে আশা কৰিছিলোঁ, আমি যি মতে আশা কৰিছোঁ তেনেকেই পাইছোঁ। খালি ইংলিছত অলপ কমিলে আৰু 84 পালে, তাত আৰু অলপ এক্সপেক্ট কৰিছিলোঁ। মানে নতুন শিক্ষানীতিৰ আধাৰত যি ঘোষণা কৰিলে তাত আপোনালোকে কেনেকুৱা? ঠিকেই সন্তুষ্ট হয়, কাৰণ মানে কি হয় 1-2 কাৰণে নাপায় কিছুমানে ৰেংকলে, মনত বহুত দুখ পায় আচলতে। সেইটো কাৰণে এইটো খুব ভালেই কৰিছে, মানে একো আমি বেয়া পোৱা নাই তাৰ কাৰণে, ঠিকেই আছে। পৰৱৰ্তী পৰ্যায়ত সি মানে এবাৰ এনেই সি হেৰি পাইছিলে, আপোনাৰ NIT পাব, কিন্তু সি মানে যিহেতু আমি জেনেৰেল হয় ন, সেইটো কাৰণে এবাৰ বহুত মানে এডভান্স দিবৰ কাৰণে 93
24 মানে কাট অফ আহিলে, সি সেইটো নাপালে মানে 91.79। কোনোবা এখন NIT পাব, কিন্তু সি NIT নকৰে, আৰু এবাৰ ড্ৰপ লৈ পিনে চান্স এটা দিছোঁ, আৰু তেওঁ নিজে কৈছে মই এবাৰ চান্স লওঁ মানে আৰু এবছৰ পঢ়ি পিনে। কিন্তু চাই আৰু কি হয়, দেখা যাব আৰু। নিশ্চয় ভাল লাগিছে এইটো ফলাফল যে মই পাইছোঁ, বহুত সুখী সেইবাবে। অসমৰ ভিতৰতে এইবাৰ নাই পোৱা, তথাপিতো এই বছৰত শ্ৰেষ্ঠ হিচাপে 100 মাৰ্কছ পাই উত্তীৰ্ণ হৈছে ডন বস্কো স্কুলত, কি ক'বা? নিশ্চয় বহুত সুখী। শিক্ষকসকলে বহুত সহায় কৰিছে, আৰু মোৰ চ'ল ছাপৰ্টাৰ মোৰ মা দেউতাক ধন্যবাদ জনাইছোঁ। মোৰ আপছ এণ্ড ডাউনছত তেওঁলোক দুজনে বহুত সহায় কৰিছে। যেতিয়াও দুখী থাকোঁ সুখী থাকোঁ, সকলো সময়তে মোক চিয়াৰ আপ কৰিব পাৰে, তুমি পাৰিবা বুলি। পৰৱৰ্তী এতিয়া তুমি ক'ত পঢ়া শুনা কৰিবা? মই এনেই JEE মেইনছ দিছিলোঁ, কিন্তু জেনেৰেলৰ কাট অফ এবাৰ 93.25 গ'ল, মোৰ 91.79 হ'ল। সেইবাবে এডভান্সৰ কাৰণে কোৱালিফাই কৰিব নোৱাৰাৰ বাবে মই এবাৰ ড্ৰপ ল'ম বুলি ভাবিছোঁ। নেক্সট ইয়াৰ আকৌ JEE দিম। তোমাৰ পাৰ্চেণ্টেজটো কিমান? হায়াৰ ছেকেণ্ডেৰী মই 94 পালোঁ, 470 আউট অফ 500। পঢ়া শুনা কেনেকৈ ধৰণে কৰিছে? পঢ়া শুনা আৰু ডেইলি কাম ডেইলি, আৰু এনি টাইম পঢ়ি থাকিছোঁ এনেকুৱা নহয়, মন গ'লে পঢ়োঁ, আৰু যেতিয়া মনটো যদি বেয়া লাগি থাকে বা ব'ৰ হওঁ, গান শুনো, নহ'লে চিনেমা এখন চাই লৈ গেম খেলোঁ। তুমি ভাবিছিলা যে এইটো ৰিজাল্টটো তুমি এক্সপেক্ট কৰিছিলোঁ যে ভাল ৰিজাল্ট এটা আহিব বুলি, ইমান আহিব বুলি ভবা নাছিলোঁ।